মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি তোমালোকৰ কিবা প্ৰশ্ন ৰৈ যায় বা অধিক কিবা জানিবলগীয়া থাকে তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। মই ভিডিঅ'ৰ প্লে'লিষ্টবিলাক ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ জৰিয়তে তোমালোকে প্লে'লিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 2017 চনৰ HSLC এক্সামত অধ্যায় 9ৰ পৰা 3টা প্ৰশ্ন আহিছিল, 10, 13 আৰু 27 নং প্ৰশ্ন 3টা। এতিয়া আমি এই প্ৰশ্ন 3টা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে আছে 10 নং প্ৰশ্নটো। 10 নং, মানুহৰ উৎপত্তি হৈছিল এছিয়াত, আফ্ৰিকাত, অষ্ট্ৰেলিয়াত, ইউৰোপত। ইয়াত বি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ, আফ্ৰিকাত। এই প্ৰশ্নটো তোমালোকৰ কিতাপত আছে। তোমালোকৰ কিতাপত 157 পৃষ্ঠাত মানুহৰ বিৱৰ্তন, ইয়াৰ একদম লাষ্ট পেৰাগ্ৰাফ যিটো তাত চোৱা, তাতে তোমালোকে এই প্ৰশ্নটোৰ আনচাৰ পাই যাবা। এইটোৰ আনচাৰটো হ'ল বি অপশ্যনটো শুদ্ধ উত্তৰ। এতিয়া আমাৰ সন্মুখত আছে 13 নং প্ৰশ্নটো। মেণ্ডেলৰ পৰীক্ষাত ব্যৱহৃত ওখ আৰু চাপৰ মটৰ মাহ গছৰ কোনটো প্ৰভাৱী লক্ষণ? মেণ্ডেলৰ পৰীক্ষাত ব্যৱহৃত ওখ আৰু চাপৰ মটৰ মাহ গছৰ ওখ চৰিত্ৰটো আছিল কি? প্ৰভাৱী লক্ষণ। গতিকে এইটো 1 মাৰ্কৰ আনচাৰ। গতিকে আমি এনেদৰে আনচাৰটো দিলেই হৈ গ'ল। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 27 নং প্ৰশ্নটো। মানুহৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়? মাৰ্ক আছে 3। মানুহৰ 23 যোৰ অৰ্থাৎ 46ডাল ক্ৰম'জম থাকে। ইয়াৰে 22 যোৰ দেহ গঠনকাৰী আৰু এযোৰ যৌন ক্ৰম'জম। এইকেইটা দেহ গঠনকাৰী আৰু এযোৰ যৌন ক্ৰম'জম। ইয়াৰে পুৰুষৰ যৌন ক্ৰম'জমযোৰ XY আৰু মহিলাৰ যৌন ক্ৰম'জমযোৰ XX হয়। এতিয়া জননকোষ গঠনৰ সময়ত পুৰুষৰ 22+X আৰু 22+Y গঠন হয় আৰু মহিলাৰ দুয়োটা 22+X গঠন হয়, দুয়োটা 22+X। এতিয়া এইটো আৰু এইটোৱে যেতিয়া যোজন হ'ব 44+X ছোৱালী, এইটোৱে যেতিয়া যোজন কোষ গঠন হ'ব 44+XX ছোৱালী হ'ব। এইটোৱে যেতিয়া যোজন কোষ গঠন 44+XY ল'ৰা হ'ব। এইটোৱে যোজন হ'লে 44+XY কি হ'ব? ল'ৰা সন্তানৰ জন্ম হ'ব। এতিয়া পুৰুষৰ 22+X জনন কোষটো মহিলাৰ জনন কোষ, যিকোনো জনন কোষৰ সৈতে যোজন হ'লে সন্তানটো কন্যা সন্তান হ'ব। যদি পুৰুষৰ 22+Y জনন কোষটো মহিলাৰ জনন কোষৰ সৈতে যোজন হ'লে সন্তানটো ল'ৰা হয়। গতিকে সন্তানৰ লিংগ পুৰুষৰ ক্ৰম'জমৰ ওপৰত নিৰ্ভৰ কৰে। এনেদৰে সন্তানৰ লিংগ নিৰূপণ কৰিব পাৰি বা লিংগ নিৰূপণ কৰা হয়। এইদৰে আমি এই ছবিটো আঁকি দেখুৱাই দিলে সম্পূৰ্ণ 3 নম্বৰ আমি ইয়াৰ পৰা আহৰণ কৰি ল'ব পাৰিম। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 27 নং প্ৰশ্নৰ নাইবা অথবা দি অহা খণ্ডটো। প্ৰজাতিকৰণৰ কাৰকবোৰ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। মাৰ্ক আছে 3। প্ৰজাতিকৰণৰ কাৰকবোৰ হ'ল জিনীয় পথচ্যুত, প্ৰাকৃতিক নিৰ্বাচন, DNA সাল সলনি আৰু ক্ৰম'জম সংখ্যাৰ পৰিৱৰ্তন। উদাহৰণস্বৰূপে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা গোবৰুৱাৰ দুটা উপজাকৰুৱা সংযোগবিহীন হৈ কেইবাটাও প্ৰজন্ম পাৰ হোৱাৰ পিছত উপজাকৰুৱাত জিনীয় পথচ্যুত ঘটিব পাৰে। ফলত প্ৰত্যেক উপজাকৰুৱাত ভিন্ন চৰিত্ৰৰ সমাগম হ'ব। ইয়াৰ উপৰিও এইটো নহ'লেও ইয়াৰ উপৰিও প্ৰাকৃতিক নিৰ্বাচনে ভৌগোলিকভাৱে পৃথকে থকা গোবৰুৱাৰ উপজাকৰুৱাত চৰিত্ৰৰ সাল সলনিত ভূমিকা গ্ৰহণ কৰিব। এনেদৰে পৃথকীকৰণ হোৱা উপজাকৰুৱা গোবৰুৱাৰ মিলন হ'লেও বংশ বিস্তাৰৰ বাবে অক্ষম হয়। এনে উপজাকৰুৱাবিলাকৰ মাজত মিলন হ'লে বংশ বিস্তাৰ কৰিবলৈ অক্ষম হয়। এনে হোৱাৰ কাৰণ, যদিহে DNAৰ যথেষ্ট সাল পৰিমাণে সাল সলনি ঘটে তেতিয়া হ'ব পাৰে, অথবা ক্ৰম'জম সংখ্যাৰ যদি পৰিৱৰ্তন হয় তেতিয়াও এনে পৰিৱৰ্তন। ফলস্বৰূপে দুয়োটা দলৰ জনন কোষৰ মাজত নিষেচন নহয়। ফলত দুয়োটা দলৰ জনন কোষৰ মাজত কি নহয়? নিষেচন নঘটে বা নিষেচনটো সম্ভৱপৰ নহয়। এনেদৰে
এনেদৰে যেতিয়া নিৰ্বাচন নহ'ব এটা আনটোৰ পৰা কি হৈ গ'ল পৃথক প্ৰজাতিৰ উৎপত্তি হ'ল নে নাই এনেদৰে সাৰ্থকভাৱে গোবৰুৱাৰ এটা নতুন প্ৰজাতি সাৰ্থকভাৱে প্ৰজাতিকৰণ হ'ব পাৰে এইটো এটা উদাহৰণৰ সৈতে ব্যাখ্যা কৰিব দিছোঁ তোমালোকে বেলেগ এটা উদাহৰণ লৈও যদি এইটো ব্যাখ্যা কৰিব পৰা তেতিয়া তেনেকুৱা হ'ব মোটামুটি যুক্তিসংগতভাৱে আমি এইখিনি বৰ্ণনা কৰিব ব্যাখ্যা কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰা যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা চেনেলত গৈ তোমালোকে প্লেলিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা